যদি দাদাক হত্যা যদি হৈছে মাষ্টাৰ মাইণ্ডজন যদি বৌক কিবা ব্লেকমেইল কৰে বৌক যদি কিবা যদি কৰি লয় বৌৰ চেফটি কি আছে ফ্লেটৰ তলতো নাই কোনো এস্কৰ্টটো নাই বৌ ঘৰৰ পৰা ওলাইছে বাথৰুমত গৈছে কোনোবাই কিবা কৰি দিল কি আছে বৌক কিন্তু আমি ৰাখিব লাগিব দাদা যেতিয়া শুই থাকে নহয় ওচৰৰ মানুহ বা ৰুমৰ অকণমান ছাইডতো যদি কোনোবা কিবা কথা পাতি আছে নহয় গোটেইখিনি কথা সেইদিনাখন দেখা গৈছে কৰ মাছ ক'ত গ'ল গোটেই গানটো গাই গান এটি গোৱা নাই মাই গানটো গাই অকণমান ব্ৰেক যেতিয়া লয় যে সাজৰ লাইনটো গাব এই মাছটো কোন খাইছিলি তই ন মই তেতিয়া হাঁহি কেনে অকণমান মানে শুকাই যাওঁ গজা চজা কৰি শেষৰে জুবিন দাৰ ভৰিত একদম আঁঠুবাৰীত বহি গৈছে দাদা কওক না গাড়ীখন যে বিক্ৰী কৰিব মোক দি দিব মই এইফালে বিল কৰি আছোঁ কাষ্টমাৰ এইফালে বিল কৰি আছোঁ কিন্তু মোৰ কাণখনতো মানে শুনি আছোঁ জুবিন দাক 5 মিনিটমান পূৰা মানে এনেকুৱা কামুৰিছে যে ঘৰৰ গাড়ী ঘৰতে থাকিব দিয়ক যে বৌয়ে সেই গাড়ীখন হয়তো বিক্ৰী কৰিব হয়তো এক্সচেঞ্জ কৰিব সেই গাড়ীখন এতিয়াও শেখৰৰ ঘৰত যে আছে 15 লাখ মান হ'ব এইখনৰ গাড়ীখনৰ দাম 15 আপোনাক যেতিয়া এখন স্কুটি দিছিলে আপুনি তেওঁক যেতিয়া কৈছিলে যে আপোনাৰ দিয়কচোন মানে ৰেপিড' হওক বা উবেৰ হওক ওলা হওক যিবোৰ আমি সেৱা পাই আছোঁ তাতে আপোনাৰ এখন স্কুটিৰ প্ৰয়োজন হৈ আছিলে উপাৰ্জনৰ পথ হিচাপে ল'ব কাৰণে এতিয়া জুবিন দাই আপুনি কৈছিলে যে আপোনাক সহায় কৰিছিলে সেই কথাখিনি কয় ভাল হ'ব সেইদিনাখন ডেট আছিলে 19 ছেপ্টেম্বৰ 2022 সেম ডেট মোৰ লগত ফটো মাৰা আছিলে 19 ছেপ্টেম্বৰ 2022 সেম ডেটতে মোক সেইদিনাখন আপুনি স্কুটিখন গিফ্ট কৰিছিলে সেই টকাটো দিছিলে তাৰপিছত নেক্সট দিনাখন ল'ব আহিছোঁ নে নাই সেইটো চাব আহিছে তেওঁ মানে শুই উঠি কেনে কৈছে এই হেৰি কয় এইটো গাড়ীখন ল'ল নে নাই বলচোন বল তেওঁৰ PSO কেইজনৰ লগত মানে মোৰ লগত বহুত ফ্ৰী তেওঁৰ মানে জুবিন দা শুই উঠিয়ে কৈছে তাক যে কালি টকা দিছিলোঁ গাড়ীখন লৈ নাই বলচোন বল চাই তাক বেয়া পিন্ধিম যদি গাড়ীখন লোৱা নাই মইতো আগদিনাখনে গাড়ীখন লৈ থৈছোঁ মই গোটেই মানে বুকিং চুকিং তাৰপিছত পিছদিনাখন চাব আহি কেনে মোক দেখা পায় গাড়ীখন তাৰপিছত অন কৰি চালে চাবি খুজিলে তাৰপিছত কিমান গোটেইখিনি বহি ফটো উঠিলে মই মাৰ এই বহুত কথা এইবোৰ বহুত কথা মনত পৰে দাদাক দেখা পাইছোঁ দাদাও মোক চাইছে ময়ো দাদাক চালোঁ চাই কিনে এনেকৈ চুই চালোঁ হাতেদি চুই চাই কি হ'লতো এতিয়া ক'লোঁ মই মোৰ চাইকেল এখন হেৰাইছিল চাইকেল ক'ত থৈছিলি তই এনে বিহু ক'ত পাবি এতিয়া লৈ গ'ল কোনোবা চোৰে এক্সিডেণ্ট হৈ কিবা ভৰি ভাঙিছিলে তাকতো 5 লাখ টকা দিছে মানে মিনিমাম মান্থলি মিনিমাম 20 লাখ টকাটো দাদাই সহায় কৰি কেনে দি দিয়ে মই এখন স্কুটি লৈ কেনে ট্ৰাকৰ বেক চাইডে মাৰি দিছোঁ বৰষুণৰ দিন আছে তেতিয়া মই প্ৰথম মানে চলাওঁ মোৰ একো হোৱা নাই মই জীয়াই আছোঁ এইটো কি বুলি ক'ম মই মানে এইটো কি কয় দাদাৰে তেওঁক আচলতে সকলোৱে সেইকাৰণেই কয় ঈশ্বৰৰ পুত্ৰ মানে ঘৰটো কিবা ভাঙি দিছিলে মানে কাম বন্ধ কৰি দিছিলে মানে আছাম টাইপ খেৰৰ ঘৰ যে আছিল আছাম টাইপ খেৰৰ ঘৰ আছিলে সেইটো ভাঙি দিলে যেতিয়া ভাঙি দিলে নহয় মানে এইটো মই গম পোৱা মতে বৰ এই বুলি কয় যে আছিলে মই বহুত ভাল পাইছিলোঁ ঘৰটো ভাঙি দিছে জুবিন দা মানে কি বুলি কয় আংগু বাংগু মানুহক লগ পোৱা নাছিল তেতিয়া ঘৰটো ভাঙি দিয়াৰ পিছত বহুত ভাল পাইছিলোঁ দাদাৰ যদি গান এটা ৰেকৰ্ডিং কৰিবৰ কাৰণে 35,000-45,000 লয় মই গম পোৱা 35,000-45,000 লয় বা কোনোবা বিচু দিয়ে মুঠতে 40,000 আৰু 45 অকণমান কম পইচাও লৈ যায় মই জানো আৰু তাৰ মাজত এটা এইটো কি ক'ম আৰু শব্দ নাই এটা মদৰ বটলো লৈ যায় মদৰ বটলো গিফ্ট হিচাপে লৈ যায় সেইটো পাই কেনে যে হ'ব দা যদি 40,000 গানটো ৰেকৰ্ডিঙত 40,000 দিব লাগে তেন্তে দিয়ে 20,000 টকা মই নিজে সাক্ষী আছোঁ নমস্কাৰ পডকাষ্টৰ পুনৰ অন্য খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছে আমাৰ লগত জুবিন দাৰ খুবেই এগৰাকী ঘনিষ্ঠ ব্যক্তি জুবিন দা জীৱিত কালত জুবিন দাৰ লগত থকা বহু বছৰ একেলগে থকা জুবিন দাক যিসকলে হত্যা কৰিছে বুলি ইতিমধ্যে হত্যাৰ গোচৰ লাগিছে সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী তেওঁলোককো খুবেই ঘনিষ্ঠকৈ পাইছে এগৰাকী ব্যক্তিয়ে
আজি সকলো কথা জানিব চেষ্টা কৰিম কিদৰে জুবিন গাৰ্গক লগ পাইছিলে বা জুবিন গাৰ্গৰ লগত থকা সেইসকল কালপিতৰ বিষয়ে ইয়াৰ উপৰি আৰু বহু কথা আছে আৰু বিশেষকৈ আজিৰ যিগৰাকী ব্যক্তি দেখা পাইছে আমাৰ প্ৰিকেপত তেওঁ জুবিনদাৰ যিখন 6 মাইল ষ্ট্ৰীটৰ যিখন আচলতে বৃন্দাবন মাৰ্কেটত কৰ্মৰত হৈ আছিলে আৰু লগতে জুবিন দাই তেওঁক উপাৰ্জনৰ পথ হিচাপে এখন স্কুটিও গিফ্ট কৰিছিলে গতিকে সেইগৰাকী ব্যক্তি হৈছে আজি আমাৰ লগত আছে কল্যাণ ৰাউত পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো হয় যিহেতু আমি পডকাষ্ট আৰম্ভ হোৱাৰ পূৰ্বে কথা পাতিছো বহুখিনি বহু কথা গম পাইছো যে আপুনি জুবিন দাৰ খুবেই ঘনিষ্ঠ আছিলে আৰু জুবিন দাক বহু বছৰ আগৰ পৰা পাই আহিছে নহয় জানো আপুনি সেইসকল কালপিত সিদ্ধাৰ্থ শৰ্মাক লগ পাইছে শেখৰ গোস্বামীক লগ পাইছে আমি সকলো কথা জানিব চেষ্টা কৰিম জুবিন দাৰ লগত কি ঘটিছিলে বা আপোনালোকৰ দৃষ্টিত কেনেকুৱা কি হ'ব পাৰে তাৰ পূৰ্বে মই একদম সেই বিশেষ প্ৰশ্নটোলৈ যাম আপুনি যেতিয়া পডকাষ্ট আৰম্ভ হোৱাৰ পূৰ্বতে কৈছিলে যে জুবিন দাক আপুনি প্ৰথম লগ পাওঁতে এবাৰ আপুনি স্পৰ্শ কৰি চাইছিলে তেওঁৰ গাত আৰু স্পৰ্শ কৰা মাত্ৰকে আপুনি কান্দি পেলাইছিলে সেই মুহূৰ্তত যদি এবাৰ আপুনি আমাক ভালদৰে কয় তেতিয়া মই স্কুল মানে পঢ়ি থাকোঁ মই স্কুলৰ ফ্ৰেণ্ডবোৰে মোক বেছি নহয় আমাৰ বেঞ্চ মানে যিটো বেঞ্চত বহোঁ মই 5জনমান হৰা বল আজি দাদাৰ শ্ব' আছে বল চাব যাওঁ মই নাযাওঁ মোক তেতিয়া ফ'ৰ্চ কৰি মই একদম কৈ যে বল যাওঁ তেতিয়া মোৰ লগত বাইকটো নাছিলে চাইকেলো নাছিলে ঘৰৰ ওচৰৰ পৰা এজনৰ পৰা চাইকেল লৈ কেনে কি কয় আহিলোঁ 2012 মান আছিলে চাগে 2012 মান তাৰপিছত দাদাৰ শ্বত ইমানেই ভিৰ গেলতলাতে আমাৰ তাৰপিছত দাদাৰ লাষ্ট গানটোৰ মানে পাছত চাইকেলখন নাই গেলেগৰ চাইকেল লৈ গৈছোঁ দুখ এবাৰ দাদাৰ গান চাই কেনে দাদাৰ শ্ব' চাই কেনে মই হেপী পূৰা ফূৰ্তি কৰিলোঁ নাচিলোঁ ফূৰ্তি কৰিলোঁ কিন্তু চাইকেলখন নাই মোৰ বিৰাট দুখ মানে কি কৰিম তাত চাইকেলখনৰ নাম আছিলে কিবা DTP কিবা ৰেঞ্জাৰ চাইকেল সেই সময়ত 3000 মান আছিলে সেই সময়ত 3000 টকাও আমাৰ কাৰণে বহুত বিচাৰি নাই পোৱা 4টাই কিমান বাজিলে 4 মানে পুৱাৰ সময়ত তাৰপিছত মই বিচাৰি গ্ৰীণ ৰুম মানে হৈ পলোঁ গ্ৰীণ মানে সেই সময়ত এটা মানে নিয়ম আছিলে এতিয়া সেই নিয়মটো নেদেখোঁ যোনে শ্ব' কৰিছে যোন ছিংগাৰ আহিছে তেওঁলোকক মানে ভাত খুৱাই কেনে পঠায় বৰ্তমান এইবোৰ নাই দেখা ভাত খুৱাই কেনে পঠায় এটা এক্সট্ৰাকৈ ৰুম বনাই মই তিৰপাল এনেকৈ কৰি মানে ফালি মই সোমালোঁ দাদাক লগ পালোঁ কোনো তেতিয়া চবেই ভাত খাই আছে গোটেই মানে কি কয় ব্ৰেণ্ডৰ মানুহ গোটেই দাদা থিয় হৈ চাই আছিল দাদাৰ কাঁহীখনো আছিল দাদা থিয় হৈ আছিল তাৰপিছত মই ঘপকৈ মানে হলিডি সোমাই কেনে দাদাক দেখা পাই চক খাই কেনে মই নাৰ্ভাছ মই একো ক'ব নোৱাৰোঁ তাৰপিছত দাদাই কৈছে দাদাক দেখা পাইছোঁ দাদাও মোক চাইছে ময়ো দাদাক চালোঁ চাই কেনে এনেকৈ চুই চালোঁ মই হাতেৰে চুই চাই কি হ'ল তোৰ এতিয়া ক'লোঁ মই মোৰ চাইকেল এখন হেৰাইছিল চাইকেল ক'ত থৈছিলি তই এনে বিহু ক'ত পাবি এতিয়া লৈ গ'ল কোনোবা চোৰে এনেকৈ ক'লে আৰু তাৰপিছত দাদা ভাত খাব কিন্তু তেতিয়ালৈকে দাদাৰ ভাতটো এনেকৈ ঠাণ্ডা হৈ আছে দাদা ভাত খাব বহা নাই অকণমান মোৰ লগত কথা পাতিলে তেওঁৰ তেতিয়া PSO আছিলে কি কয় কৰদা তেওঁৰ নম্বৰটো মোক হ'ব দিলে তই মোৰ ঘৰত আহিবি কাটি থাকিব নালাগে যা ঘৰত যা প্ৰথম লগ পোৱা সেইটোৱে তাৰপিছত এয়া অজয় ফুকন কি কয় মানে অজয় দাৰ ষ্টুডিঅ'ত বহুত লগ পালোঁ বাকী আমাৰ যিখন দোকানত মই কাম কৰিছিলোঁ তাতে সদায় আহিছিল আপোনাক যেতিয়া এখন স্কুটি দিছিলে আপুনি তেওঁক যেতিয়া কৈছিলে যে আপোনাৰ দিয়কচোন মানে ৰেপিড' হওক বা উবেৰ হওক ওলা হওক যিবোৰ আমি সেৱা পাই আছোঁ তাতে আপোনাৰ এখন স্কুটিৰ প্ৰয়োজন হৈ আছিলে উপাৰ্জনৰ পথ হিচাপে ল'বৰ কাৰণে জুবিন দাই আপুনি কৈছিলে যে আপোনাক সহায় কৰিছিলে সেই কথাখিনি কয় ভাল হ'ব শুনিবলৈ মানে মই যেতিয়া গাদাৰ দোকানত আমাৰ যিটো মানে কি কয় মাৰ্কেট হয় এয়া ৰুক্মণী গাঁৱত প্ৰথম যে কি কয় মানে কৈ আছিলে তাতেও বহুত দেখা পালোঁ তাৰপিছত তাৰ পৰা যেতিয়া কি বুলি কয় জৱানগৰ যেতিয়া শ্বিফ্ট হ'ল
ইমানে দাদা মানে সদায় ৰাতিপুৱাতে আহে লকডাউনৰ পিছত তেওঁ চেঞ্জ হৈ গৈছিলে তো মানে কি কয় পুৱাই তাৰমানে সাৰ পাই উঠে তাৰ পাছতে পুৱা সাৰ পাই উঠিয়ে কেনে মানে আহে এনেকুৱা মানুহক হেল্প কৰে এজনে ছোৱালীক চাইকেল কিনিবৰ কাৰণে 6 লাখ টকা হৈছে চেক দিছিলে দেই এতিয়া এই ছোৱালীজনী মই গম নাপাওঁ কোন হয় মই গম নাপাওঁ চাইকেল কিনিব চেক দিছিলে 6 লাখ টকা মোক তাৰপিছত চেকখন লিখি কেনে মোৰ ফালে চাই কেনে কৈছে এই গ'ল মোৰ 6 লাখ টকা একো নাই দে বুলি কয় হাতখন একো নাই দে 6 লাখ টকা এনেকৈ চেক লিখি দিয়ে এই ছোৱালীজন নাম চাম মই এতিয়া বাৰু মনত নাই মই পাহৰিছোঁ বহুত মানুহক হেল্প কৰিছে আৰু এজনৰ এক্সিডেণ্ট হৈ কিবা ভৰি ভাঙিছিলে তাকতো 5 লাখ টকা দিছে মানে মিনিমাম মান্থলি মিনিমাম 20 লাখ টকাটো দাদাই সহায় কৰি কেনে দি দিয়ে আৰু তেওঁৰ কি বুলি কয় মানে PSO দুজনে কৈ দিয়ে যে ইয়াক দি 20,000 ইয়াক দি মানে কি কয় 30,000 ইয়াক দি মোক 1,000 এনেকৈ মানে হৈ থাকে মানে লোকে দি থাকে মই যিহেতু চকুই দি দেখিছোঁ তাৰপিছত সেইবোৰে দেখি লাষ্টত মই ভাবিলোঁ মোক এখন অহা যোৱা মই দোকানখন খোলোতে লেট হয় আজিকালি 6 মাইলত কিমান যাম হয় তেতিয়া মই ক'লোঁ মোক এখন কি কয় এয়া কি কয় স্কুটি এখন ৰাখে ৰেপিডো মাতো মাৰিম সেই বুলি ক'লোঁ মই কত কিমান লাগে ডাউন পে'মেণ্ট দিলে হ'ব বাৰু কত কিমান লাগে 30,000 লাগে 1,000 ঠিক আছে নেক্সট কি কয় আলি মোৰ পৰা তই লৈ ল'বি পিছদিনাখনতো দাদা নাই অহা মোৰ অকণমান মনটো অলপমান বেয়া লাগি আছে দাদা সেইটো টাইমত সদায় আহে দাদা দোকানত অহা টাইমটো হৈছে 2:30 বা 3টা কি কয় দুপৰীয়া শুই উঠি কেনে আহে কেতিয়াবা জল্দি সাৰ পালে আহে মই তেতিয়া কাষ্টমাৰবোৰ চাই আছোঁ ঠিক 8টা বাজিব 20 মিনিট যে আছে ঘড়ীখন চাই আছোঁ মই ঘড়ী 8টা দাদা আহিছে দাদাৰ যিজন PSO কি কয় কৰা মুখজন হাতিছে তোক দাদা মাতিছে গ'লোঁ দাদা এনেকা মুঠা মাৰি কেনে এনেকৈ দিছে আৰু আগত মানে নাই নমা মোকে অকল সেই টকাটো দিছে আৰু দৰকাৰ মানে কথাটো হৈছে সেইদিনাখন ডেট আছিলে 19 ছেপ্টেম্বৰ 2022 সেম ডেট মোৰ লগত ফটো মাৰা আছিলে 19 ছেপ্টেম্বৰ 2022 সেম ডেটতে মোক স্কুটিখন গিফ্ট কৰিছিল সেই টকাটো দিছিলে তাৰপিছত নেক্সট ডে এখন ল'ব আহিছোঁ না নাই সেইটো চাব আহিছে তেওঁ মানে শুই উঠি কেনে কৈছে এই কি কয় গাড়ীখন ল'লে নাই বলচোন বল তেওঁৰ PSO কেইজনৰ লগত মানে মোৰ লগত বহুত ফ্ৰী তেওঁৰ মানে দুবিনা শুই উঠিয়ে কৈছে তাক যে কালি টকা দিছিলোঁ গাড়ীখন লৈ নাই বলচোন বল চাই আহোঁ তাক বেয়া পিটিম যদি গাড়ীখন লোৱা নাই মইতো আগদিনাখনে গাড়ীখন লৈ থৈছোঁ মই গোটেই মানে বুকিং তাৰপিছত পিছদিনাখন চাব আহি কেনে মোক দেখা পায় গাড়ীখন তাৰপিছত অন কৰি চালে চাবি খুজিলে তাৰপিছত কিমান কি গোটেইখিনি বহি ফটো উঠিলে মই মাৰ এই বহুত কথা এইবোৰ বহুত কথা মনত পৰে মানুহজন মানে পুৰা ফূৰ্তি মনেৰে আপোনাক গিফ্ট কৰিছে বহুত ফূৰ্তি আৰু এবাৰ তাৰ পাছতে কেইদিনমান পাছতে তাৰে 4 দিন না 5 দিন পাছতে দাদাই মোক কৈছে মোৰ খাৰগুলিত থকা মোৰ মানে কি কয় যোগগীতাৰ কাৰণে তই যোগগীতাৰ কাৰণে খোৱা বস্তু কি বুলি কয় এইটো কি কয় হাইডিগ্ৰী নে কি বস্তা মোক কৈছে যা তই এইটো খাৰগুলিত মানে দি থৈ তেল ভৰাব কাৰণে মোক 500 দিছে দাদা কি কয় নালাগে তথাপিও দিছে তেল ভৰালোঁ ৰাতি 10টা বজাৰ পিছত এপ্ৰিলৰ মাহ আছিলে গ'লোঁ গৈ কেনে দি থৈ আহিলোঁ মই দি থৈ কেনে ভঙাঘৰৰ ব্ৰিজৰ ওপৰত যেতিয়া বৰষুণ দি যে আছিলে গাড়ীখন আছিল মোৰ গাড়ীখন 88 নতুনটো একদম নতুন একদম 100 মান একদম মানে উঠি যায় 88 মান আছিল ভঙাঘৰ ব্ৰিজৰ ওপৰত পানীৰ গাড়ী যে পানীৰ টেংকি ট্ৰাক থাকে সেইটো ৰখি আছে না গৈ আছে মই ভাবোঁতে এই ট্ৰাকখনৰ পিছফালে মই 80-90 স্পীডত মই একদম মাৰি দি ট্ৰাকৰ তলত সোমাই গ'লোঁ এইটো বহুত ডাঙৰ এক্সিডেণ্ট এতিয়াও দাগ মোৰ তাতে দাগ এই কি কয় মানে আছে মই কি কয় জয়ন্ত দাগ মই মানে অটো পঠালোঁ
ইমান বেয়াকৈ এক্সিডেণ্ট হৈছিলে যোনে মোক উঠাইছে উঠাই কেনে আচৰিত যে তুমি জীয়াই আছা হাত ভৰি কি হৈছে ব'লা কি কয় GMC লৈ যাম নাই নাই মই ঠিক ঠাকে আছোঁ এনেকুৱাকৈ সেইখন গাড়ী না হেণ্ডেল বেকা হৈছে না কিবা হৈছে গাড়ীটো একো হোৱা নাই মোৰ খালি এইখিনিত ছাল গৈছে এইখিনিত ছাল গৈছে 88 আৰু 90 স্পীডত এখন ট্ৰাকৰ পিছফালে যদি এটা ফৰ্চুনাৰো যদি মাৰে স্কৰপিঅ' মাৰে তো তেওঁলোক ফ্ৰণ্টৰ মানুহকেইটা ডেথ হৈ যায় মই এখন স্কুটি লৈ কেনে ট্ৰাকৰ বেক চাইডে মাৰি দিছোঁ বৰষুণৰ দিন আছিল তেতিয়া মই প্ৰথম মানে চলাওঁ মোৰ একো হোৱা নাই মই জীয়াই আছোঁ এইটো কি বুলি ক'ম মই মানে এইটো কি কয় গাদাৰে তেওঁক আচলতে সকলোৱে সেইকাৰণেই কয় ঈশ্বৰৰ পুত্ৰ কিবা এটা শক্তি আছিলে আৰু নেক্সট দিনাখনে মই দাদাক মানে যোনদিনাখন এক্সিডেণ্ট হ'ল দাদাক প্ৰথম পঠাইছোঁ ফটো কি বুলি কয় কি কয় হিমন্ত কাকতিক পঠাইছোঁ আমাৰ কি দাদা তাৰপিছত ইয়াদাকো বচাইছোঁ মই কি কয় আচ্ছা নেক্সট দিনাখন ৰাতিপুৱা 10টাতে আহি কি হ'ল তোৰ চাওঁ এনেকুৱা চাইছে গোটেইখিনি চুই গাড়ীখন চাইছে একো হোৱা নাই দে কিবা এটা অলপমান নাম কৈছিল সেইটো লগাই দিবি একো হোৱা নাই দে ইমান মানে তেওঁ মোৰ কাৰণে ইমান ডাঙৰ মানুহ হৈ কেনে মোৰ কাৰণে যে ভাবিছে সেই কথাটো বহুত জুবিন দা তেনেকুৱা মানুহেই আছিলে আচলতে সকলোকে সহায় কৰি ভাল পোৱা আমি এতিয়া শেখৰৰ টপিকলৈ যাম আপোনাৰ লগত বহুত মুহূৰ্ত আছে আমি গম পাইছোঁ শেখৰক আপুনি বহুত ভালকৈ পাইছে ওচৰৰ পৰা শেখৰ গোস্বামীক তেওঁ আমাৰ দোকানত 2 দিন মানে আহিছে তেওঁ মানে 2 দিন মানে আহিছে এই 2 দিনৰ মই কাণেৰে যিখিনি কথা শুনিছোঁ সেইখিনি মানে বহুত মানে এনেকুৱা নেকি জুবিনদাৰ টকা পইচা আত্মসাৎ কৰিবলৈ এই ধৰণৰ কথা কিছুমান শুনা পাই নেকি এখন মানে কি কয় যন্ত্ৰণা নাই তেতিয়া যন্ত্ৰণা নাথাকে সেইদিনাখন এটা মত শেখৰ আহিছে দাদা মোৰ পিছফালে বহি আছে মই থাকোঁ কেছ কাউণ্টাৰত মোৰ পিছফালে বহে আমাৰ কি কয় দাদা বহে আমাৰ কি কয় জুবিন দা গজা চজা কৰিল শেখৰে জুবিন দাৰ ভৰিত একদম আঁঠুকাঢ়ি বহি লৈছে দাদা বক কওক না গাড়ীখন যে বিক্ৰী কৰিব মোক দি দিব কওক মই এইফালে বিল কৰি আছোঁ কাষ্টমাৰ এইফালে বিল কৰি আছোঁ কিন্তু মোৰ কাণখনতো মানে শুনি আছোঁ জুবিন দাক 5 মিনিটমান পূৰা মানে এনেকুৱা কামুৰিছে যে ঘৰৰ গাড়ী ঘৰতে থাকিব দিয়ক যে বৌয়ে সেই গাড়ীখন হয়তো বিক্ৰী কৰিব হয়তো এক্সচেঞ্জ কৰিব সেই গাড়ীখন এতিয়াও শেখৰৰ ঘৰত যে আছে 15 লাখ মান হ'ব এইখনৰ গাড়ীখনৰ দাম 50 লাখ মান মানে গৰিমা দাদাৰ নামত আছে এইখন গাড়ী গৰিমা বৰবা মানে তেওঁৰ হাতলৈ নিবলৈ তেওঁ বিচাৰিছিল আৰু মানে কি বুলি কয় গাদাই তেতিয়া মোক ফোন কৰি কেনে ক'লে যে ঘৰৰ গাড়ী ঘৰতে থাকিব দে সেইটোৱে কথা আচলতে জুবিনদাৰ সেইবিলাক মানে তেওঁৰ যিটো মানে কি বুলি কয় টাৰ্গেট তেওঁৰ টাৰ্গেটটো এইটো নহয় যে আমাৰ দোকানত কিবা আটা কিনিব আহিছে চাউল কিনিব আহিছে এইটো নহয় তেওঁ 2 দিনে আহিছে একদিনে আহিছে প্ৰথম দিনাখন চাউল ল'লে আটা ল'লে কিবা ল'লে চেম্পু টেম্পু ল'লে লৈ এইফালে মোক বিল কৰিব দিছে এইফালে জুবিনদাৰ ভৰিত ধৰি আছে তেওঁৰ টাৰ্গেট তাৰমানে এটাই যে বৰ গাড়ীখন ল'ব এটা আৰু ঘৰুৱা কথাত মই নাযাওঁ মানে দাদাবক কিবা যদি টকা দিছে সেইটো গম মই নাপাওঁ একদম এইটো একদম কি কয় ঘৰুৱা কথা হয় কিন্তু ইমান কামুৰিছে 5 মিনিটমান দাদাৰ একদম আঁঠুত পৰি মই চাই আছোঁ যে একেটা বেণ্ডৰ মানুহ জুবিনদাৰ ভৰিত কিয় পৰিল বুজি পাইছোঁ ভৰিত কিয় পৰিল মই চাই আছোঁ এইফালে আচলতে জুবিনদাৰ লগত থকা মানুহখিনিয়ে জুবিনদাক শেষ কৰিলে এক প্ৰকাৰ ক'বলৈ গ'লে আৰু মই প্ৰথম মই 2015-14 পৰা দাদাৰ খাৰগুলি ঘৰত যাওঁ মই শুই উঠোঁ ঘৰত কিন্তু ব্ৰাছ মাজো মই একদম জুবিনদাৰ ঘৰত তেতিয়া মই বহুত মানুহ লগ পালোঁ বহুতৰে মই নাম গম নাপাওঁ দাদাক শেষ কৰা মেইন অকল এওঁলোকৰতো দুখ আছে আৰু দুখ আছে বহুত মানুহ মই নাম নাজানো বাৰু মোৰ এতিয়াও মনত আছে 2015-16 কথা হয় খাৰগুলিত মই তেতিয়া ৰাতি 9টা মানৰ কথা তেতিয়া বহুত মানুহ গান লিখি কেনে আনে 9টা মানত দাদা শুই উঠে 9টা 8টা মানত দাদা শুই উঠে
তেতিয়া দাদা শুই উঠি কেনে দাদা গান সুৰ চুৰ গোটেই কামখিনি গোটেই সৰি কেনে আহে দাদা এইটো গানটো গাই দিয়ক 8টা মানত শুই উঠে তাৰপিছত গানটো মানে গোৱাৰ আগতে অকণমান সেইটো মানে নকওঁ মই এই কথাটো দাদা অকণমান খাবই গানৰ কাম কৰাৰ আগত অকণমান মানে খাই কেনে তাৰপিছত গানটো চালে গানটো সুৰ চুৰ তেতিয়া অন দ্য স্পট মই আছোঁ গানটো কৰিলে গানটো শিকি আনিলে গানটো 1 ঘণ্টাত হৈ গ'ল 9টা বজাত মন কৰিবা 9টা বজাত মানুহজন আহিছে গান চান গোটেই সুৰ চুৰ গোটেই লিখি মেলি ফাইল বনাই মানে আনিছে 9টা বজাত মানুহজনে দাদা ঘৰত আহি দাদা অকণমান মানে খোৱাটোতো খাবই সেইটো বেলেগ কথা গান কৰাৰ আগত গানটো 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত গানটো হৈ গ'ল সেইজন মানুহ গানটো হৈ গ'ল যিহেতু ঘৰ যাব লাগে কিন্তু গান হৈ যোৱাৰ পিছতে দাদাৰ ওচৰত ৰখি থাকে আড্ডা মাৰি থাকে যে আড্ডা মাৰি থাকিলেতো দাদা নহয় দাদা আৰু খাব দাদাৰ কাৰণে গিফ্টটো লৈ যায় দাদাৰ যদি গান এটা ৰেকৰ্ডিং কৰিবৰ কাৰণে 35-45,000 লয় মই গম পোৱা 35-45,000 লয় বা কোনোবা বিচু দিয়ে মুঠতে 40,000 আৰু 45 অকণমান কম পইচাও লৈ যায় মই জানো তাৰ মাজত এটা এইটো কি ক'ম আৰু শব্দ নাই এটা মদৰ বটলো লৈ যায় মদৰ বটলো গিফ্ট হিচাপে লৈ যায় সেইটো পাই কেনে যে হ'ব দা যদি 40,000 গানটো ৰেকৰ্ডিঙত 40,000 দিব লাগে তেন্তে দিয়ে 20,000 টকা মই নিজে সাক্ষী আছোঁ সেইটো গিফ্ট আজি মই চামকানুৰ আজি মই পোৱা মই নিউজত নাপালোঁ চামকানু হেনো দাদাক মানে ব্লেক এণ্ড হোৱাইটৰ মানে গিফ্ট কৰিছিলে সেনেকুৱা গিফ্ট কৰা মানুহ গুৱাহাটীত মই চকুৰ আগত 1,000-2,000 জনৰ ওপৰ হ'ব মই সেইবোৰৰ নাম নাজানো বহুত মানুহ ৰেকৰ্ডিং কৰিব আহে তেওঁলোকৰ মানে টাৰ্গেট এটাই যে দাদাক খুৱাই লওঁ অকণমান গানটো ৰেকৰ্ডিং কৰোঁ বা গানটো ৰেকৰ্ডিং পিছত খুৱাই লওঁ অকণমান কম পইচা দিওঁ এনেকুৱাকৈ দাদাক ধ্বংস কৰিছে আৰু কাম হৈ যোৱাৰ পিছতো দাদাৰ ঘৰত ৰখি থাকে আড্ডা মাৰি থাকে ধৰক এতিয়া মোৰ ঘৰত কোনোবা মানে মানুহ আহিলে 10টাৰ পিছত বা মইতো ভাত খাই শুই নাযাওঁ মইতো কথা পাতি থাকিব লাগিব এই কথা পাতোতে শুই যায় আৰু দাদাৰ লগত কোনো নাথাকিলে দাদাই কিন্তু টাইম মতে শুই যায় টাইম মতে ভাত খায় এগাল মানুহৰ হাত আছে মানে বহুতৰ হাত আছে মানে দাদাৰ মানে শৰীৰটো নষ্ট কৰাৰ নামত কিছুমান স্বাৰ্থ কিছুমান গানৰ ভিউৰ কাৰণে গানৰ ৰেকৰ্ডিঙৰ কাৰণে মই নিজে সাক্ষী আছোঁ মই খাৰগুলি যে মই এতিয়া মই ভাবোঁ মোৰ ভাগ্যনে মই কি আছিল নাজানো মই শুই উঠি কিয় খাৰগুলি গৈছিলোঁ মই নিজ চকুৰি দেখিছোঁ মই বুলি নহয় মোৰ বহুত আৰু এটা মই মানে যাওঁ আৰু মোৰ লগত থাকে এইবোৰ দেখি এতিয়া মই ভাবোঁ এইবোৰ মই মানে গৈছিলোঁ মই নিজ চকুৰি দেখিছিলোঁ আৰু দাদাৰ হাত ভৰি পূৰা সপি থাকে আচলতে কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে যে জুবিন গাৰ্গে মদ নিজে খোৱা নাছিলে তেওঁ খোৱা হৈছিলে এইটো সম্পূৰ্ণ সঁচা কথা বুলি আমি ক'ব লাগিব সম্পূৰ্ণ মানে কি কথা বুলি আমি মানিছোঁ হয় সম্পূৰ্ণ মানে কি মই গম পোৱা মতে এনে দাদাই এটা গানত ৰেকৰ্ডিং কৰিলে ধৰিলা যিকোনো মানুহ এটা গান লিখি আনিলে 40,000 বা বেছি গানটোত অকণমান ভাজ থাকিলে এটা ভাজ থকা কিবা কয় দাদাই অকণমান কষ্টৰ গান হাইষ্ট 50,000 লয় কিন্তু কোনো দাদাক এই এমাউণ্টটো কোনোৱে নিদিয়ে এটা মডল বটল এক্সট্ৰাকৈ পেকিং কৰি কেনে আনে দাদা এইটো লগ গিফ্ট হয়তো গান ৰেকৰ্ডিং কৰাৰ আগত বা পিছত দি হয় মই সেইটোৱে কৈছোঁ আচলতে মুখ্যমন্ত্ৰীয়ে আজি কিছুদিনৰ পূৰ্বে যিটো মন্তব্য কৰিছিলে তাত বহুতে সমালোচনা কৰিছিলে বহুতে কিন্তু এতিয়া আপোনাৰ মুখেৰে গম পাই এতিয়া ক'ব পাৰি যে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ সঁচা কথা কৈছিলে এই কথা কাৰণ কেলৈ কৈছোঁ আপুনি কোৱাৰ দৰে বহুতেই কৈছে সেই কথা যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আপুনি কোৱাৰ দৰে বহুতেই কৈছে যে জুবিন গাৰ্গক জোৰ কৰি মদ খোৱা হৈছিলে যিটো আপুনি কৈছিলে আদাটো খাইছিল মানে এটা ফিল্ম এটা গান গোৱা কিন্তু বহুত কষ্টৰ কাম গানৰ সুৰ গানৰ কোনটো তাই ল' ভইচ হাই ভইচ গান গোৱাটো বহুত কষ্টৰ কাম আমাৰ হয়তো 7টা মানে কি কয় পুৰুষেও নোৱাৰিব যিটো দাদাই গান গায় গান গোৱাটো বহুত কষ্টৰ কাম দাদা খোৱাৰ আগতে মানে
ইমানো নাখায় গানটো গোৱাৰ আগত খোৱাত খাব কিন্তু ইমানো নাখায় কিন্তু দাদাক যেতিয়া পইচা দিয়ে গানটো কাম শেষ হৈ গ'ল পইচা দিয়া সময় আহে তেতিয়া মদটো খুৱাই দিয়ে তেতিয়া মদটো গিফ্ট লৈ কেনে আনে আৰু খাৰগুলি যোৱা মই লাষ্টত কিয় বন্ধ কৰিলোঁ যোন মই তেতিয়া শকত কি বুলি কয় পেটলা মানুহ গান গোৱালে দাদাই গান হৈ গ'ল কিবা গান আছিল সেইটো গানটো হিটো হৈছে মই কি কয় প্লেচ লিষ্ট চালে গম পাম সেইটো গানটো হিটো হৈছিল কোনবা আছিলে মানুহজন মোৰ মনত নাই মই ছাইডত ৰখি থাকোঁ মোক কয় যাচোন যা এটা মানে ফুল বটল লৈ কেনে আন পইচা দিয়ে 2000 3000 সেইদিনাৰ পৰা মই যোৱা মানে ইয়াত দিলোঁ হয় আচলতে সেইটোৱে জুবিন দা আচলতে খুব সহজ সৰল মানুহ আছিলে মানুহ খুব বিশ্বাস কৰিছিলে সেইবাবে আচলতে সেইটোৱে বহুতে চান্স ল'লে আৰু মই মানে মাজতে লকডাউনৰ আগে নেকি যেতিয়া খাৰগুলি ঘৰটো ভাঙি দিলে ন মই বহুত ভাল পাইছিলোঁ তাতে অকল আড্ডা বহে মানে ঘৰটো কিবা ভাঙি দিছিলে মানে কাম বন্ধ কৰি দিছিলে মানে আসাম টাইপ খেৰৰ ঘৰ যে আছিল আসাম টাইপ খেৰৰ ঘৰ আছিলে সেইটো ভাঙি দিলে যেতিয়া ভাঙি দিলে নহয় মানে এইটো মই গম পোৱা মতে বৰ এই বুলি কয় আছিলে মই বহুত ভাল পাইছিলোঁ ঘৰটো ভাঙি দিছে জুবিন দা মানে কি বুলি কয় আংগু বাংগু মানুহক লগ পোৱা নাছিল তেতিয়া ঘৰটো ভাঙি দিয়াৰ পিছত বহুত ভাল পাইছিলোঁ আৰু লকডাউনৰ আগৰ দাদা বেলেগ লকডাউনৰ পাছৰ দাদা বেলেগ মাইণ্ডটো বেলেগ হৈ গৈছে বহুত কথা মনত নাই লকডাউনৰ আগত তেওঁ বেলেগ আছে লকডাউনৰ পাছত তেওঁ বেলেগ হৈ গ'ল সেইটোৱে মানুহে তেওঁক আচলতে এইখিনি সলনি কৰিছিলে মানুহৰ বহুত দুখ আছে এতিয়া আমাৰ ৰিচেণ্টলি যোৱা বছৰ বিহুতে নেকি 2টা বজাত দাদাক চত বিহু কমিটিয়ে থিয় কৰাইছে বিহু কমিটিৰ এইবাৰ বিহু কমিটি বহুত বিহু কমিটি আছে পেটত গামোচা মাৰিব মানে লাগিব দাদাক মাতাৰ নামত দাদাক যদি ধৰি লোৱা আজি মানে আজি কিমান ডেট ধৰা 10 তাৰিখে ইয়াত আহিব এনেকুৱাকৈ মানে পোষ্টাৰ চষ্টাৰ গোটেই লগাই যে 10 তাৰিখে মানে আহিব 10 তাৰিখে কিন্তু নাহে 11 তাৰিখে ৰাতি 2টা বজাত যে আহিব সেইটো কিয় মেনশ্যন নকৰে প্লাছ দাদা যে আহিব সৰু সুৰা ছিংগাৰক ফ্ৰীকে গান গোৱাই যে তোমাৰ গানটো ৰাইজে শুনিব ৰখি আছে গান গোৱা জুবিন দাও শুনিব এই গানটো গান গোৱা মই বহুত বিহু কমিটি গাইছোঁ ৰাইজৰ পৰা কোনোবা মন্ত্ৰী কাষত কোন থাকে এয়া মানে কি কয় মানে MLA বা কি কয় টকা পইচা গোটেইখিনি কি কয় হালে কৰে কিন্তু সৰু সুৰা ছিংগাৰক যে মাতি আনি কেনে এনেকুৱা কৰে যে এইবোৰ গান দাদা শুনিব দাদা চাই আছে লাইভ তেনেকৈ কৈ ঠগি থাকে ঠগি দাদা আহে ৰাতি 2টা বজাত দাদা কাৰণ ঠাইখিনিয়ে নিদিয়ে দাদা শুনাই কিন্তু দাদাক যদি ষ্টেজ গোটেইখিনি দিয়ে নহয় দাদা 10টাতো আহিব খালী নকৰে আচলতে এজন মানুহে যদি 10টা বজাত শ্ব' কৰে 2 ঘণ্টা শ্ব' কৰিল 12টাত শেষ 12টা বজাত ঘৰ পাই কেনে 1টা বজাত ঘৰ পাই শুই গ'লে স্বাস্থ্যটো ভালে থাকে কিন্তু সেই সময়তে 2টা বজাত মাতে সেইটো শেখৰৰো ভুল আছিল কাৰণ এগ্ৰিমেণ্ট হয় তেওঁৰ লগত হয় এতিয়া মই সিদ্ধাৰ্থৰ কথা সুধিম সিদ্ধাৰ্থকো পাইছে চাগে আপুনি তেওঁৰ কেনেকুৱা স্বভাৱ চৰিত্ৰটো আমিতো ইতিমধ্যে গম পালোঁ তেওঁ মহাকালপ্ৰীত এজন তথাপিও মই আপোনাৰ মুখেৰে শুনিব চেষ্টা কৰিছোঁ তেওঁ কেনেকুৱা ধৰণৰ কিবা পায়নে তেনেকুৱা প্ৰমাণ চকুৰ আগত সিদ্ধাৰ্থে আমাৰ যিখন মানে কি কয় দোকান যে আছিলে কৰ্ণফ্লেক্সৰ পেকেট আছে যে 600 700 মানে দাম এনেকুৱা এটা কি কয় কাৰ্টুন এটা কভাৰত থাকে সেইটো মানে ৰেড বাইট বুলি যে কয় ৰেড বাইট কি কয় গুণি যে খুটি দিয়ে তাৰ ভিতৰত এটা এক্সট্ৰাকে পেকেট থাকে সেইটো কিন্তু মানে কি কয় নাখায় অকল বক্সটোহে খাই দিয়ে সেইটো শেখৰ কি বুলি কয় সিদ্ধাৰ্থে মানে আহি কেনে লৈ যায় কৰ্ণফ্লেক্স মোৰ এতিয়াও মনত আছে 7টামান পেকেট সিদ্ধাৰ্থে লৈ গৈছে মই তেতিয়া মানে কেছ কাউণ্টাৰত থাকোঁ আনকি দাদাই যদি সেইবা লয় গোটেই বিল পে'মেণ্ট দি কেনে যায় কাৰণ গোটেই কাউণ্টিং ন কিন্তু কি বুলি কয় ৰেড বাই যিটো মানে কি কয় এন্দুৰে মানে গণি মোক দিয়ে আমি এক্সট্ৰাকৈ ৰাখি দিওঁ খাই সেইবোৰ
কোনে খাই সিদ্ধাৰ্থে খাই সেইবোৰ খাই মই মানে সুধিছোঁ এবাৰ এইবোৰ কি কৰিব এইবোৰ খাম মই সি কয় যে এইবোৰ একো বেয়া হোৱা নাই নহয় এইবোৰ খাই তেওঁ নহয় এনেকুৱা নেকি সিদ্ধাৰ্থে লৈ যায় তেওঁ বেলেগক খুৱাই নেকি এনেকুৱা হ'ব পাৰে নেকি এইটো নহয় সেইটো থাকে কেৱল চাগে খায় কাৰণ বক্সটো একেবাৰে বেয়া হৈ যায় অকল ভিতৰ পেকেটটো কিন্তু নাখায় মানে যিটো মানে কি বুলি কয় ৰেড বাইট বুলি কয় যিটো মানে কি কয় উঠি দিয়ে এটা কি কয় ওপৰত মানে কাৰ্টুন থাকে সেই কাৰ্টুনটো খাই দিয়ে কাৰ্টুনটো খাই দিয়াৰ পিছতে এইটো বস্তু চেল নাযায় সেই বস্তুটো চিধাতে কি কয় 2 দিনমান হৈ গৈছে আৰু কেতিয়াবা সিদ্ধাৰ্থে টকা পইচাৰ ক্ষেত্ৰত কেতিয়াবা জুবিন দাৰ লগত মানে এনেকুৱা কেতিয়াবা আপুনি দেখাত আৰু যিখিনি আপুনি দেখিছে ধৰি লওক টকা পইচা আত্মসাৎ কৰাৰ বা কেতিয়াবা এনেকুৱা ধৰণৰ তেওঁ তেল মৰা স্বভাৱৰ এনেকুৱা কিবা পাইছিল নেকি আগতে সেইবোৰতো আমি পতা কথা নহয় আচলতে এতিয়া অসমবাসীয়ে গম পাইছে তেওঁ মহা কালপ্ৰিট বুলি তথাপিও আপুনি কেতিয়াবা দেখা পায় নেকি তেনেকুৱা জুবিন দাক অকণমান তেল মৰা টাইপৰ বা মদ আনি কিনি দিয়া মদ খাবলৈ জোৰ কৰা এইবোৰ দেখা পায় নেকি ৰাতি 2টা মানৰ কথা 2:20 তাৰপিছত ধাবাখনো বহুত ডাঙৰ এক্সট্ৰা ৰুম তাৰপিছত মই মানে বাথৰুম বুলি ভাবি কেনে এটা দৰ্জা ৰুম মানে কি কয় খুলি দিলোঁ মই যেতিয়া দৰ্জাখন কি কয় খুলিলোঁ ৰুমটো অকণমান আন্ধাৰ আছিলে তেতিয়া মোক দেখা পাই দাদাই থিয় হৈ গ'ল ঐ মই ঘৰ যাম ঠিক মাতচোন কি কয় সেয়া কি কয় গৈছক মাতি দে যা মই ঘৰ যাম মানে দাদা থিয় হৈ কেনে দাদাই মানে একদম কণ্ট্ৰল নাই আৰু 2022ৰ কথা মোক দেখা পাই কেনে এনেকা বেয়া লাগিছে তাৰপিছত তেওঁৰ মানে কি কয় পিএছজনক মই ক'লোঁ যে কি কয় অলোক সিংহক কি কয় আদা মাতিছে মানে পিএছজনক মাতিব যেতিয়া দিলে প্ৰথম সিদ্ধাৰ্থে চিটৰ পৰা উঠি মোক এনেকা হাতেদি অকণমান বাহিৰত নি মানে ধাক্কা দিয়া নাই বাহিৰত আনি দৰ্জাটো লক কৰিছে দাদাতে ভিতৰত আৰু বহুতখিনি ছিংগাৰ আছিল ভিতৰত মোক বাহিৰত যে মানে আনিলে দাদাই কৈছিলে মোক পিএছজনক মাতি আন মানে কি কয় বৈশ্যদাক মই মাতি কেনে লৈ আনিলোঁ বলক দাদাই ঘৰ যাব ৰাতি 2:20 মোৰ এতিয়া টাইমটো ফটো আছে মোৰ লগত তাৰপিছত মই গ'লোঁ মই গৈ কেনে মানে পিএছজনক ক'লোঁ যে কি কয় দাদাই কি কয় মাতিছে বুলি যাওঁতে তেতিয়া সেই ৰুমটোৰ বাহিৰত ৰুমটো লক কৰি কেনে একদম চিধাতে এই মোচনত যে আছে কি হ'ল ৰ এতিয়া যাব হোৱা নাই যাব আমাক এনেকৈ বাহিৰত এনেকৈ কৰি যা তহঁতে থাক বাহিৰত থাক দাদা অলৰেডি মানে থিয়ই হ'ব নোৱাৰে এনেকুৱাকৈ খাইছে মানে সিদ্ধাৰ্থে দাদা ঘৰ যাব খুজিছে কিন্তু সিদ্ধাৰ্থে আমাক মোক আৰু দাদাৰ হেৰি আছিলে পিএছ কি কয় গৈছদা আছিলে আৰু যিজন ধৰি লওক শ্যামকানু মহন্ত আপুনি সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী তেওঁলোকেতো বহুত লুটি পাতি খালে জুবিন দাক কিন্তু আপুনি নিশ্চয় দেখাও পাইছে চাগে বহু সময় লগ পাইছে গতিকে শ্যামকানু মহন্ত কেতিয়াবা লগ পাইছিল নেকি কেতিয়াবা সন্মুখীন হৈছিল নেকি তেওঁৰ লগত শ্যামকানু মহন্ত আমাৰ দোকানখন কি বুলি কয় অপেনিং কৰোঁতে আহিছিল তেতিয়া মাত কথা হোৱা নাই তেতিয়া আৰু বহুত কি কয় দামী গাড়ী লৈ আহিছিল কি বুলি কয় মাৰ্চিডিজ লৈ আহিছিলে আৰু মই এটা কথা কওঁ মই সেইদিনাখন বৌক যেতিয়া কি কয় দাদাক ঢুকাইছিলে দাদাক যেতিয়া এয়াৰপৰ্টৰ পৰা আনে বৌক এটা কথা ক'ব বহুত চেষ্টা কৰিছিলোঁ ভিৰৰ মাজত মানে কি বুলি কয় নাই পৰা লাষ্টত কথা পাতিলে মোৰ লগত মোক গোটেইখিনি চিনি পালে যে দাদা যেতিয়া শুই থাকে নহয় শুই থকা মানে ক'বলৈ গ'লে গোটেই বডিটো নাই কিন্তু দাদা দুখন কাণ কিন্তু অন থাকে কোন কি কথা পাতে মই এইটো বহুত বছৰ পাইছোঁ এবাৰ মা গানৰ ৰেকৰ্ডিং আছিলে গান এটি গোৱা না মা গানৰ ৰেকৰ্ডিং আছিলে আমাৰ ৰাজগড়ৰ কি বুলি কয় অজয় ফুকনদাৰ মানে ষ্টুডিঅ'ত তেতিয়া মোৰ বাইক মানে নাই উবেৰ বুক কৰি যাওঁ ৰাতি 1 বজাৰ আগৰ পৰা দাদাই সৰু বেঞ্চ এটাত শুই আছে একো হোচ নাই শুই আছে অজয় দাই ঘৰৰ পৰা মাছ লৈ কেনে আনিছে দাদা মাছ বহুত ভাল পায় মাছ খাই বহুত ভাল পায় কিবা মানে ব্ৰেণ্ডেড মাছ আছে ভাল মাছ আছে তাৰপিছত
তেতিয়া আমিও খালোঁ আৰু খালে মানে কোনোবা খালে লাষ্টত 3 পিচমান মাছেই আছে দাদাৰ এজন কি কয় PSO আছে দাদাৰ ড্ৰাইভাৰজন আছে আৰু দাদা আছে তাৰপিছত মোকতো বকি আছে মানে ক'ব নাযায় ইমান এক কুকাৰ মাছ যে মানে আনিছোঁ ক'ত দাদা কি খাব নাইচোন মাছ দাদা ধৰা ইয়াতে শুই আছে আমি সেইটো ৰুমত আৰু লক চক গোটেই আছে পুৰা গ্লাছ যোনটো গান মানে গান ৰেকৰ্ডিং কৰে আমি সেই ৰুমত আছোঁ দাদা এক্সট্ৰা যোনটো কি বুলি কয় এডিট কৰে সেইটো ৰুমত দাদা শুই আছে 12টাৰ পৰা শুই আছে কি কয় 2-3টাৰ গেছ মাছ নাই মাছ কি বুলি কয় আছে দাদা ঘপকে সাৰ পাই গ'ল নহয় দাদা সাৰ পাই গ'ল কেনে এনেকুৱা লগ কৰিলে ফুকন আমাৰ এই বুলি কয় জয় দাগ চবে ভয় খাইছে দৰ্জা লগ খুলিব মোক কৈছে তই খোল কোনো মানে দৰ্জা খোল দাদা যেতিয়া টোপনিৰ পৰা সাৰ পায় দাদাৰ কাষত কোনোৱে নাথাকে চবৰে বুকু ধুপ 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 মানে কঁপি থাকে তাৰপিছত মই কিবাকে লগটো খুলি কেনে ক'লোঁ কওক তহঁতে যে ৰাতি 12টাৰ পৰা মাছটো তই আনিছিলি কি ইমান খালে এতিয়া 3 পিচ মাছ যে আছে তাৰপিছত মই ভেবা লাগি চাই আছোঁ দাদাটো শুই আছিল সব কথা মানে কাণেৰে সব কথা মানে কি কথা পাতিছোঁ গানৰ কথা পাতিছোঁ এভৰিথিং দাদা ইফালে শুই আছে কিন্তু দাদাৰ কাণখন কিন্তু একদম অকল সেই কেছটো বহুত আছে যেতিয়া দাদা শুই থাকে নহয় দাদা কাণটো কিন্তু অকল বয়ে গম পাব বয়ে সেই কথাটো গম পায় নে নাই গম পাব 100% গম পাব দাদাৰ কাণখন দাদা যেতিয়া শুই থাকে নহয় ওচৰৰ মানুহ বা ৰুমৰ অকণমান ছাইডতো যদি কোনোবা কিবা কথা পাতি আছে নহয় গোটেইখিনি কথা সেইদিনাখন দেখা এটা কৈছে কৰ মাছ ক'ত গ'ল গোটেই গানটো গাই গান এটি গোৱা নাই মাই গানটো গাই অকণমান ব্ৰেক যে লয় যে আজিৰ লাইনটো গাব এই মাছটো কোন খাইছিলি তই ন মই তেতিয়া হাঁহি কেনে অকণমান মানে শুকাই যাওঁ এইবোৰ কথা হয় হয় আচলতে হয় আমিও আচলতে যিকেইটা কালপিতৰ কথা বাৰ বাৰ কৈ থকা হৈছে যে আমিও আশাবাদী তেওঁলোকে কি ন্যায় পোৱাৰ ক্ষেত্ৰত জুবিনদাৰ ন্যায় পোৱাৰ ক্ষেত্ৰত কি শাস্তি হয় বা কি নহয় সকলোৱে অসমবাসীয়ে তাকে আশা কৰি আছে ন্যায়ৰ ক্ষেত্ৰত মই এটা কথা কওঁ ইয়টখনৰ এজন ড্ৰাইভাৰ থাকে এজন ইয়ট মানে আমাৰ অসমৰ ভাষাত কওঁ মানে নাও বুলি কৈ দিওঁ এখন নাওখন চলাব কাৰণে এটা নাৱৰীয়া থাকে ইয়টখন চলাব কাৰণেও এটা নাৱৰীয়া থাকে আৰু সেই নাৱৰীয়াজন মন কৰিব সেই নাৱৰীয়াজন চুইমিং এক্সপাৰ্ট হয় এক্সপাৰ্টৰো এক্সপাৰ্ট কোনোবা যদি পৰি যায় তাৰপিছতহে তাক নাও চলাব কাৰণে বা ইয়ট চলাব কাৰণে মানে তেওঁক লাইচেঞ্চ দিয়ে দাদা যে এয়া পৰি গ'ল আজি নিউজত পাইছোঁ 75 মিনিট লেটকৈ হস্পিটেল নিছে ইয়টখনৰ ড্ৰাইভাৰজনে কি কৰি আছিল সেই ইয়টখনৰ ড্ৰাইভাৰজনক আমাক লাগে আমাৰ আগত কৈ দিয়ক তেওঁতো অসমীয়া গম নাপায় ছিংগাপুৰৰ ভাষাতে কৈ দিয়ক আৰু সেইবোৰতো টানি আনি নানে সেইবোৰ চৰকাৰৰ অলপ এইবোৰ টানি আনে ইয়টখনৰ ড্ৰাইভাৰজন মোক লাগে ইয়টখনৰ ড্ৰাইভাৰজন সেইজন এক্সপাৰ্ট হয় কিন্তু এখন ইয়ট চলাব কাৰণে যাকে তাকে বা মোক নিদিয়ে মই ইয়ট কাক দিয়ে ইয়ট নাও এখন মই চলাব পাৰিম নেকি মই নাৱত চলোৱাৰ আগত মই সাঁতুৰিবৰ কাৰণে এক্সপাৰ্ট হ'ব লাগিব কোনোবা যদি কি কয় পৰি যায় তেওঁৰ কি কয় ডিউটিত তেওঁৰ দায়িত্ব তেওঁক লৈ অনাটো হয় আচলতে সেইটো বহুতেই বিচাৰি আছে ইয়টৰ ড্ৰাইভাৰ হওক বা তাত থকা প্ৰবাসী অসমীয়া সকলো সাক্ষী আছিলে কিন্তু সেইসকল নাম বৰ্তমানলৈকে অহা নাই তাৰ বাবে এতিয়া বিতৰ্কৰ পুনৰ সৃষ্টি হৈছে যে 5জনটো অভিযুক্ত 4জনৰ ওপৰতো হত্যাৰ গোচৰ লগোৱা হৈছে আৰু 4জনৰ উপৰিও আৰু 2জন PSৰ ওপৰত গোচৰ লগোৱা হৈছে বিদ্ৰোহ নিৰ্মূল অভিযোগত কিন্তু তেওঁলোক বৰ্তমানলৈকে কোনো তদন্তৰ আওতালৈ অহা নাছিল তেওঁলোক যিসকল ইয়টত থকা পাৰ্টি কৰা সকল সেইটো ডাঙৰ প্ৰশ্ন হৈ আছে এতিয়া সেইটোৱে সকলোৱে বহুতেই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে যে এইখন চাৰ্জশ্বিটত পাইছোঁ যদিও আমাক ছিংগাপুৰত কি হৈছিল সেয়া লাগে যদিও আমি যিখন চাৰ্জশ্বিটত পোৱা গৈছে যে 4জনে তেওঁক হত্যা কৰিছে বুলি সেইখিনিত বাৰু আমি সকলোৱে ভাবিছোঁ সেইখিনি কালপিত বুলি তাৰ উপৰিও সেই ইয়টত থকা ড্ৰাইভাৰ হওক আপুনি কোৱাৰ দৰে বা প্ৰবাসী অসমীয়াসকল হওক সেইসকলৰ নাম বৰ্তমানলৈকে অহা নাই
সেইটো এটা আচলতে খুবেই জৰুৰী এটা বিষয়বস্তু হৈছে আচলতে এইটো সম্পূৰ্ণ নিশ্চয়ভাৱে এটা পৰিকল্পিত ঘটনা আছিলে কাৰণ আমি শেখৰৰ কিছুমান মেছেজো ভাইৰেল হৈছিলে শেখৰে যে কাৰোবাক মেছেজ কৰিছিলে যে জুবিন দা ছিংগাপুৰ নোযোৱা হ'লেও ইয়াত হ'লেও জুবিন দাক মাৰিলেহেঁতেন বা এটা প্ৰি প্লেনিং কৰিছিলে সেই বা বিষয়ে মাৰিছে তেওঁ বিভিন্ন বিস্ফোৰক মন্তব্য কৰিছিলে গতিকে এটা নিশ্চয় চাগে কিবা কাহিনী সোমাই আছে সেই কাহিনী ইতিমধ্যে হত্যাকাৰী হিচাপে গোচৰ ৰুজু কৰা হৈছে গতিকে আমি সেইসকল অপৰাধীটো শাস্তি সকলোৱে বিচাৰিব কঠোৰতম শাস্তি কিন্তু তাৰ সমান্তৰালকৈ আপুনি কোৱাৰ দৰে যিসকলে জুবিন দাক খুব ভালকৈ পাইছে বা বহু অসমবাসীয়ে কৈ আছে বা বিৰোধীও বহুতে কৈ আছে যে চাৰ্জশ্বিটখন আৰু অলপ ষ্ট্ৰং হ'ব লাগিছিলে বা বহুত ৰাইজে কৈছিলে দেই কথা যে চাৰ্জশ্বিটখনত ইয়তত থকা সকলৰ নাম আহিব লাগিছিলে আপুনি কোৱাৰ দৰে ইয়াত কোনো ড্ৰাইভাৰৰ নাম আহিব লাগিছিলে বা তাত যিসকলে গাহৰি দিব লাগে মদ দিব লাগে ঠেলা মাৰি দিম নেকি লাইফ জেকেটটো খুলি লোৱা এইবোৰ যোনে পিছৰ পৰা কৈ আছিলে সেই সকলকো কিন্তু নাম আহিব লাগিছিলে সেই কথা সকলোৱে কৈ আছে গতিকে আমিও আশাবাদী যাতে চৰকাৰে আৰু ব্যৱস্থা গ্ৰহণ কৰে নহয় জানো যাতে ব্যৱস্থা গ্ৰহণ কৰে সেই সকলকো আনে এটা কথা কোৱা যদি দাদাক মাৰ্ডাৰ কেছ মানে মাৰ্ডাৰ হৈ গৈছে দাদাৰ কেছটো যে মাৰ্ডাৰ কেছ সেই মাৰ্ডাৰ কেছতো মাষ্টাৰ মাইণ্ড থাকিব সেই মাষ্টাৰ মাইণ্ডজনে যদি বৌক কিবা ব্লেকমেইল কৰে বৌক যদি কিবা ফ'ৰ্চ কৰে সেই দায়িত্ব কোনে ল'ব বৌৰ লগততো আজি নাই কোনো এতিয়া যদি বৌৰ ফ্লেটত গৈ কেনে যদি কিবা বন্দুক দেখুৱায় বা আপুনি কেছটো কৈ দিয়ক যে এওঁৰ ভুল নাই আৰু যদি এইটো দাদাক হত্যা কৰিছে সেই হত্যা কৰাজন কিন্তু ছেফটিৰ কাৰণে বৌকো হাত দিব বৌকো ব্লেকমেইল কৰিব বৌৰ ছেফটি কি আছে হয় হয় খুব গুৰুত্বপূৰ্ণ কথা কৈছে দেই আপুনি কি আছে সেইটো কিন্তু কোনোৱে নাই কোৱা মই ৰাতি ভাবো ৰাতি মই 1 বজাত 3টা বজাত মই হাত পাই যাওঁ মই ভাবি থাকোঁ যে দাদাক যদি মাৰ্ডাৰ কৰিছে ঠিক আছে মাৰ্ডাৰ কৰিছে এতিয়া বৌৰ কি হ'ব বৌক যদি কোনোবা কিবা কৰে মই ৰাতি 3টা 2টাতো ফ্লেটৰ তলত গৈ ৰখি থাকোঁ ছাইডৰ মানুহে গম পায় গ'ল যা ঘৰ যা কোন মই সঁচাকৈ ৰখি থাকোঁ এতিয়া মই বৌক সেইদিনাখন মই ক'লোঁ যে বৌ যে আমি কি কোৱা আছোঁ দেই আপুনি থাকিব আমি সেইটোৱে যদি মাৰ্ডাৰ কেছ হৈছে বৌৰ ছেফটি কি আছে সেইজন মাষ্টাৰ মাইণ্ড কিবা ফ'ৰ্চ কৰি ল'ব পাৰে এইবোৰ কথা জুবিন গাৰ্গৰ যদি কোনো মানে কি বুলি কয় চৰি দাদাৰ কোনোবা যদি বন্ধুৱে যদি ক'লে হয় ইমান ভাল ভাল বন্ধু ফটো উঠে ষ্টুডিঅ'ত গাহৰি মাংস খাই থাকে মোৰ চকুৰ ফ্ৰণ্টতে গাহৰি মাংস দাদা কিন্তু গাহৰি মাংস যিয়ে হওক দাদা বহুত কম খায় দাদা যদি খালে হয় শকত হৈ গ'লে হয় দাদা নাখায়ে জুবিন দাৰ ইমান বন্ধু আছে ষ্টুডিঅ'ত গৈ খাই থাকে ৰাতি 2টা 3টালৈ পাৰ্টিৰ আড্ডা সেইবোৰ খাই থকা মানুহবোৰ যদি আজি এইবোৰ কথা কয় যদি দাদাক হত্যা যদি হৈছে মাষ্টাৰ মাইণ্ডজন যদি বৌক কিবা ব্লেকমেইল কৰে বৌক যদি কিবা যদি সৰি লয় বৌৰ ছেফটি কি আছে ফ্লেটৰ তলততো নাই কোনো এছকৰ্টটো নাই বৌ ঘৰৰ পৰা ওলাইছে বাথৰুমত গৈছে কোনোবাই কিবা কৰি দিল কি আছে বৌক কিন্তু আমি ৰাখিব লাগিব এতিয়া মই এনেও কাম মই নেক্সট মান্থৰ পৰা মই কাম এনেও কিবা এখন কি বুলি কয় মই কাম এনেও বাদ দিম মানে বৌৰ মই ভাবিছোঁ দাদা আৰু বৌৰ লগতে মই থাকিম কাম বাদ দি কেনে হয় হয় আচলতে খুব ভাল চিন্তা কৰিছে আপুনি আমি হয় দৰ্শকসকলক ক'ব লাগিব আমাৰ বিদ্যালয়ৰ সময় আহিছে তাৰ পূৰ্বে ক'ম আচলতে কল্যাণতে যিকেইটা কৈছে আচলতে আজি শুনি আমিও নিশ্চয় ভাবিবলৈ বাধ্য হৈছোঁ তেওঁ খুব সুন্দৰ কথা কৈছে যে কোনেও মুখ খোলা নাই এই বিষয়ে বা কোনেও ক'ব চেষ্টা কৰা নাই গৰিমা বৌৰ কথা কিন্তু কোনেও চিন্তা কৰা নাই সকলোৱে কৈ আছে হয় তেওঁ কোৱাৰ দৰে জুবিন গাৰ্গক যদি সঁচাকৈ হত্যা কৰা হৈছে বা ইতিমধ্যে চাৰ্জশ্বিটত পোৱাও গৈছে তেওঁক যিজনে হত্যা কৰিছিলে যোনজন মূল মাষ্টাৰ মাইণ্ড সেই মাষ্টাৰ মাইণ্ডজনৰ টাৰ্গেট গৰিমা বৌ কোনো দেশত হ'ব পাৰে তেওঁ কোৱাৰ দৰে আজি জুবিন গাৰ্গক হত্যা কৰি দিলে গতিকে তেওঁলোকৰ যদি শাস্তি বহুত বেছি কঠোৰতম শাস্তি হয় বা সেইসকলে কোনো দিশত গৰিমা বৌক টাৰ্গেট কৰি ল'ব পাৰে নেকি কাৰণ সেইসকল মাষ্টাৰ মাইণ্ড বহুত ওপৰৰ চিন্তাধাৰা হ'ব লাগিব কিয়নো এইকাৰণে কৈছোঁ জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক তেওঁ শেষ কৰি দিছে গতিকে সেইসকলৰ হয়তো নিশ্চয় মানুহ আছে অসমত সেইসকলে কোনোবা দিশত গৰিমা বৌক এটেক কৰিব পাৰে নেকি আচলতে খুব সুন্দৰ চিন্তাধাৰা কৰিছে গৰিমা বৌৰ বাবে যথেষ্ট ভাল ভাবিছে আচলতে ব্যক্তিগৰাকীয়ে আৰু যিটো কথা জুবিন দাৰ বহু বন্ধুও ভবা নাছিলে বা কোনেও কোৱা নাই এই কথা কিন্তু গৰিমা বৌৰ ছেফটিৰ বাবে তেওঁ চিন্তা কৰি এই কথা আজি আমাৰ পডকাষ্টৰ জৰিয়তে তেওঁ আগবঢ়াইছে গতিকে আমিও আশা কৰোঁ যাতে গৰিমা বৌ ভালদৰে থাকক তেওঁৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে অসম চৰকাৰে যাতে তেওঁৰ কোনো দিশত বিপদ নহয় আৰু শেষত মই আপোনাৰ বিদায় ল'ব লাগিব যথেষ্ট সময় দিছে আমাক বা বহু কথা গম পালোঁ শেখৰ সিদ্ধাৰ্থৰ পৰা আৰম্ভ কৰি জুবিন দাৰ লগত কটোৱা সময় বা আজি গৰিমা বৌৰ বিশেষকৈ আপুনি খুব সুন্দৰ কথা ক'লে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক
হয় আৰু শেষত দৰ্শকসকল আজি আছিলে আমাৰ পডকাষ্টৰ অতিথিগৰাকী কল্যাণ ৰাউত আৰু খুব সুন্দৰ সুন্দৰ কথা কৈছে যিবিলাক কথা মানে ঢুকি নোপোৱা কথা কিছুমান তেওঁ কৈছে তেওঁৰ আচলতে মনত বহুত একোটা জুই জ্বলি আছে জুবিন দাক খুব ওচৰৰ পৰা পাইছে তেওঁ জুবিন দাক স্পৰ্শ কৰাৰ দিনৰ পৰা তেওঁ বৰ্তমানলৈকে তেওঁ জুবিন দাক যথেষ্ট ভাল পায় আৰু সেই তেওঁ কৈছে যে তেওঁ গৰিমাবুক তেওঁ ছেফটিৰ বাবে তেওঁ নিজৰ কাম বাদ দি তেওঁ ৰখিব বা তেওঁ ইতিমধ্যে ৰৈছেও গৰিমাবৰ কাহিলী প্ৰস্তুত বাসগৃহলৈ গৈ গতিকে বহুত ভাল চিন্তাধাৰা কৰা মানুহ আছে জুবিন দাৰ কাৰণে